এখন দলঙৰ বাবে হাহাকাৰ ওদালগুৰি টেংকি বস্তিত ক্ষুভিত ৰাইজৰ প্ৰতিবাদ বিধায়ক বিশ্বজিৎ দৈমাৰীৰ বিৰুদ্ধে উল্লেখ্য যে ওদালগুৰি জিলাৰ 64 নং পানেৰী বিধানসভা সমষ্টি তথা নৱগঠিত ভেৰগাঁও বিধানসভা সমষ্টিৰ 3 নং টেংকি বস্তিত অৱস্থিত নালানৰ দলংখন যোৱা 5 বছৰ পূৰ্বে অহা বানে নিছিল উটুৱাই ইয়াৰ ফলত অঞ্চলবাসী সম্পূৰ্ণ দুটা ভাগত বিভক্ত হোৱাৰ লগতে বিচ্ছিন্ন হৈ পৰিছিল যাতায়াত ব্যৱস্থা কিন্তু নিৰ্বাচনৰ পূৰ্বে বিধানসভাৰ অধ্যক্ষ তথা বৰ্তমানৰ স্থানীয় বিধায়ক বিশ্বজিৎ দৈমাৰীৰ লগতে স্থানীয় পাৰিষদ সঞ্জিত তান্তিয়ে দলংখন নিৰ্মাণ কৰি দি ৰাইজৰ সমস্যা দূৰ কৰিব বুলি কথা দিছিল যদিও আজিলৈ হৈ নুঠিল দলংখন ফলত বছৰ বছৰ ধৰি অঞ্চলবাসী ৰাইজে ভোগ কৰি আহিছে জমৰ যাতনা উপায়হীন হৈ ৰাইজে বিপদ সংকুলভাৱে নৈৰ বুকুৰে কৰি আহিছে অহা যোৱা আনহাতে বাৰিষা আহিলে ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা তথা উফন্দি উঠা পানীৰ ফলত বহুদিনলৈ বন্ধ হয় ছাত্ৰ ছাত্ৰীৰ স্কুল কলেজ যোৱা কেতিয়াবা নৈৰ বুকুৰে কান্ধত তুলি কঢ়িয়াব লাগে ৰোগীক সকলোবোৰ কথা স্থানীয় প্ৰতিনিধি বিশ্বজিৎ দৈমাৰী আৰু সঞ্জিত তান্তিক অৱগত কৰিছিল যদিও কাণসাৰ নিদিয়াৰ অভিযোগ ৰাইজৰ তাৰ ফলত আজি ৰাইজে ওলাই আহি বিধায়ক বিশ্বজিৎ দৈমাৰী পাৰিষদ সঞ্জিত তান্তিৰ বিৰুদ্ধে নৈৰ বুকুত আহি প্ৰতিবাদ সাব্যস্ত কৰে লগতে প্ৰমোদ বড়ো হাই হাই বিজেপি গো বেক ইত্যাদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাইজে আনহাতে অহা বিটিচি নিৰ্বাচনৰ পূৰ্বে দলং নিৰ্মাণ কৰি নিদিলে ভোট বৰ্জনৰ হুংকাৰ অঞ্চলবাসীৰ হয় এইবাৰ আমি এটাই মানে ডিসিশন লৈ লৈছো যে যেহেতু বিটিসি ইলেকশন আহি আছে আৰু বিটিসি ইলেকশনৰ আগত যদি কোনো দলং যদি হয় না নহয় তেতিয়াহলে কোনো সৰকাৰে নহক কিয় আমি ভোট বৰ্জন কৰিবলৈ এইখিনি জনতাই সকলোৱে মিলি মানে এটা ডিসিশন লৈছো আৰু ডিসিশনত এটাই মতামত আহিছে যে যদি কোনো ধৰণৰ দলং যদি সুবিধা নহয় তেতিয়াহলে ভোট বৰ্জন কৰাটো বাধ্যতামূলক হ'ব কিমান দিন আগতে ভাঙিছিল এটো লগভগ 5 ইয়াৰ্স আগত ভাঙিছে কৰপৰা কলেজৰ ৰাস্তাটো এই ৰাস্তাটো হৈছে ইফালে গোটেইখিনি ওলাই যায় যেনেকুৱা ডিমাকচি হক টংলা হক এইটোৱে মূল পথ হৈছে আৰু কেইখন গাঁও এইখানে এইফালে 4-5খন মান গাঁও আছে কিমান মান ভোটৰ আৰু লগভগ ভোট ইয়াতে 1500 প্লাস হ'ব আৰু নদীখনৰ কি নাম আপোনালোকে কেনেকুৱা ধৰণৰ সমস্যাত ভুগি আছে এই নদীখনৰ নাম হৈছে নলা নদী আৰু এই নদীখন অৱস্থিত আছে 3 নম্বৰ টেংকি বস্তিত আৰু এই নদীটো শেপ থকাৰ কাৰণে মানে সৰু সেই কাৰণে যিমানখিনি ভুটানৰ পৰা বৈ অহা পানী সব সেই নদীতে আহে আৰু শেপ ঠেক থাকাৰ কাৰণে পানীটো বহুত ওপৰলৈ উঠি আহে তা সেই সময়ত যেহেতু এইফালে সেই সময় আমি ইয়াতে এটাই নিৰ্ভৰ কৰি আছো যিমান জনসাধাৰণ আছো আমি এটাই ওপৰত নিৰ্ভৰ আমাৰ ইনকাম ৰাস্তাটো হৈছে চাহপাতৰ কাৰণে আমি ইয়াৰ পৰা চাহপাত বেলেগ ফেক্টৰীত অন্য জাগাত এইফালে ডিমাকুচি হক সোৱালা হক আমি সেইফালে যোগান ধৰিব লগা হয় যাওঁ কেঁচাপাতটো লৈ যাবৰ কাৰণে ইয়াৰ পৰা বহুত অসুবিধা তাৰ লগতে আপোনালোকে নিশ্চয় জানে যে ভৱিষ্যতে উঠি অহা ভৱিষ্যতৰ কাৰণে ষ্টুডেন্টছ বিলাক কোনো ধৰণৰ ইয়াতে পাৰ হ'ব কাৰণে সুবিধা নাই মেন এটোই হৈছে মেন ৰাস্তা একমাত্ৰ ৰাস্তা এটোই হৈছে আৰু এটোৰ কাৰণে যদি ইয়াৰ পৰা পাৰ হ'ব নোৱাৰে তেতিয়া হলে কিন্তু স্কুলত যাব তেওঁলোকে নোৱাৰে আৰু নোৱাৰাৰ কাৰণে যদি কাৰোবাৰ একদম বাধ্যতামূলক যদি যাবই লগা হয় ষ্টুডেন্টৰ তেতিয়া হলে আমাৰ পেৰেন্টছ বিলাকে কি কৰো আমি সেই ষ্টুডেন্টছক কান্দক লৈ ফালে 2জন হক 3জন হক 4জন হক যিমানখিনি ষ্টুডেন্টছ আছে সকলোৰ যদি পেৰেন্টছ নাই কিছুমান হলেও যাব লগাই থাকে না এক্সাম থাকিব পাৰে তেতিয়া হলে ইয়াতে কান্দত লৈ আমি পাৰ কৰিছো আৰু তাৰ লগতে সেই সময়তে যদি কোনো এটা যদি পেশেন্ট ওলাই যায় বেমাৰী যদি ওলাই তেতিয়াও তাক আমি এই ভাৰ কৰি ফালে এনেকা পাৰ কৰিছো ইয়াতে পেশেন্টটো যদি পাৰ কৰিব নোৱাৰো তেতিয়াহলে তেওঁ মৃত্যু মুখত নিশ্চয়কৈ পৰিব সেই কাৰণে আমি তেওঁক যদি বাচাব লগা হয় তেতিয়াহলে ইফালে দি আমি পাৰ কৰো ভাৰ কৰি ফালে আৰু সেই কাৰণে আমাৰ মূল দাবী এবাৰ দলঙৰ আগত যদি ইলেকশনৰ আগত যদি বিটিসি ইলেকশনৰ আগত যদি দলং নহয় তেতিয়াহলে ৰাইজে ভোট বৰ্জন কৰিব আৰু ৰাইজৰ ডিমান্ড হৈছে লাগিবই দলংখন লাগিবই মানে কি হৈছিল যোৱা ইলেকশন আছিল যোৱা ইলেকশনৰ সময়ত ইলেকশনৰ আগে কিন্তু আহিছিল আহিফালেও দলংখন চাই গৈছে চাই যোৱাৰ পাছত কৈছে যে তেওঁলোকে তো প্ৰতিশ্ৰুতি আমাক বহুত দিছিল তাৰ পাছত দিয়াৰ পাছত কৈছিল যে দলংখন একদম বনাই দিম আমি ইলেকশনৰ আগত বনাই দিম এবাৰ তাৰ পাছত যেতিয়া ইলেকশন কাক চাপি আহিল এবাৰ ভোটত জিতাই দিয়ক মোক ইএম হ'ব দিয়ক মোক এমচিএলএ হ'ব দিয়ক তেতিয়া আমি এইখিনি ৰাইজ যিমান ভোটাৰ আছে সব তেওঁকে আমি ভোট দিছিল ইয়াৰ পৰা আমি নিজে ভোট দিছো তেওঁক তাৰ পাছত কি হৈছিল ভোটটো যেতিয়া শেষ হ'ল তাৰ পাছত দেখোন আমি তেওঁৰ ঘৰত গৈছো লগ ধৰিব কাৰণে তেওঁ কিন্তু আমাক আওকাণ কৰিছে কোনো দিনা ধ্যানে দিয়া নাই গুৰুত্ব নিদিয়ে আৰু বিশ্বজিৎ ডাঙৰীয়া আছে তেওঁ হৈছে তেওঁৰতো অধ্যক্ষ
অধ্যক্ষ হৈও কিন্তু আমাৰ নিজৰ সমষ্টিত তেওঁ কিন্তু একো ধৰণৰ আমাৰ সাধাৰণ কাম কৰি দিয়া নাই আজিলৈকে এইটো হ'ল এটা সাধাৰণ কাম দলংটো হোৱাটো ইমান ডাঙৰ কাম নহয় আমাৰ দলং বনাই দিয়া নাই এইবাৰ ভোট খুজিব আহিলে আমি খি দিম এইবাৰ কোন জায়গাত আছে এইটো এইটো আমাৰ এয়া 3 নম্বৰ টেংকি বস্তিতে আছে এইটো সমষ্টি কি হয় সমষ্টি আমাৰ ফেৰগাঁও সমষ্টি ফেৰগাঁও পানাৰী আগৰ পানাৰী আছিল এতিয়া ফেৰগাঁও হয় এতিয়া ইয়াৰ বিধায়ক কোন বিশ্বজিৎ দৈমাৰী হয় তেখেতে আপোনালোকৰ সমস্যা চাব আহে না ভোটৰ আগত আহে আৰু ভোট যোৱাৰ পাছত নাহে এতিয়া অহা নাই এতিয়া কি লাগে আপোনালোকক এতিয়া আমাক এতিয়া দলংখন বনাই দিব লাগে দলংখন বনাই দিব এতিয়া যেতিয়া বাৰিষা হয় আপোনালোকে কেনেকৈ অহা যোৱা কৰে কওকচোন অহা যোৱা মানে আমাৰ ল'ৰা ছোৱালী বহুত অসুবিধাত পৰে বোকা লৈ ফেলে থবা আহিব লাগে বা মতা মানুহখিনি লাগে ধৰি ফেলে পাৰ কৰাব লাগে এইখিনিয়ে আৰু বেমাৰ আজাৰ হ'লেতো মৰিয়ে যায় আমাৰ ইয়াতে মৰিয়ে পানীত পাৰ কৰাব নোৱাৰে কেনেকৈ গাড়ী অহা যোৱা কৰিব মৰিয়ে ঠেলাত আনংতে জীৱনে যায় সঞ্জিত তান্তি আমাক সেনেকৈ চিনি নাপাওঁ নাই চিনি নাপাওঁ দেখা নাই আমি বিশ্বজিতকে দিছোঁ সমাধান হোৱা নাই আৰু ভোটৰ আগত আহি পেলাই কয় বহুত কথা কিন্তু এতিয়া যে আমাক চাৱা নাই আহিব লাগে বিশেষকৈ একো বস্তু খোজা নাই আমাক দলংখন লাগে এইটোৱে আৰু অসুবিধা হয় দলংখন লাগে আহি আছে আমি ভোট নিদিওঁ ঠাই অনুৰোধ জনাম আমাৰ বিশ্বজিৎ ছাৰক যাতে আমাৰ দলংখন বনাই দিয়ে এইখিনিকে মই ক'ম আৰু আমাৰ এই নালা নদীৰ 3 নম্বৰ টাংকি বস্তি দিয়ে অহা যোৱা কৰা দলং এইখন হয় আমাৰতো বহুতে অসুবিধা হয় এনেকৈ মানে ল'ৰা ছোৱালী কলেজত যায় কেতিয়াবা পৰীক্ষা থাকে পৰীক্ষাৰ এনেকৈ যদি পানী বেছি হৈ যায় তেতিয়াহ'লে পাৰ হ'ব নোৱাৰে তেতিয়া পৰীক্ষা দিব যাব নোৱাৰে সেনেকৈ আমাৰ বহুত অসুবিধা হয় ইফালে আমাৰ বজাৰ সমাৰ গোটেইখিনি আমাৰ ইফালে ডিমাকুচি বজাৰত যাব লগা হয় এনেকৈ মানে বহুত মানে সমস্যাৰ অসুবিধা হয় আৰু আমাৰ টংলাৰ পৰা মিন্ময় চহৰীয়া ৰিপৰ্ট গ্লোবেল এনি 24/7